ভট্টদেৱ ইউনিভাৰ্চিটি ৰিকুৱাৰমেণ্টত 2026 পৰা টোটেল 8টা পোষ্ট আছে। প্ৰথম পোষ্টটো আছে আপোনাৰ জুনিয়ৰ এছিষ্টেণ্ট, 2টা পোষ্ট আছে। ইয়াত আপোনাৰ 18 পৰা 40 বছৰ এজ লিমিট আছে। সেই হিচাপে গ'লে 14,000 পৰা 49,000 প্লাছ থাকিব। গ্ৰেড পে এক্সট্ৰাকৈ থাকিব 7,700 টকাকৈ। কোৱালিফিকেশ্যন লাগিছে বেচেলাৰ ডিগ্ৰী লাগিব। দুই নম্বৰ পোষ্ট আছে একাউণ্ট এছিষ্টেণ্টৰ বাবে, টোটেল 8টা পোষ্ট আছে। এজ লিমিট চাব গ'লে 18 পৰা 40 বছৰলৈকে থাকিব। চেলেৰি চাব গ'লে 14,000 পৰা 49,000লৈকে থাকিব। গ্ৰেড পে এক্সট্ৰাকৈ থাকিব 7,700 টকাকৈ। আৰু কোৱালিফিকেশ্যন চাব গ'লে বেচেলাৰ ডিগ্ৰী ইয়াতো মেনশ্যন কৰা হৈছে। অফিচ এছিষ্টেণ্ট MTSৰ পোষ্ট আছে। ইয়াত টোটেল 5টা পোষ্ট আছে। 18 পৰা 40 বছৰলৈকে থাকিব এজ লিমিট। আৰু চেলেৰি চাব গ'লে 12,000 পৰা 37,500লৈকে থাকিব। গ্ৰেড পে এক্সট্ৰাকৈ থাকিব 4,400কৈ। কোৱালিফিকেশ্যন চাব গ'লে অকল মেট্ৰিক পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন চাব গ'লে SC ST সকলৰ বাবে 5 বছৰ, OBC MOBC সকলে 3 বছৰ আৰু এক্স ছাৰ্ভিচমেনসকলে 2 বছৰ, PWD সকলে 10 বছৰ পাব। ফিজ ষ্ট্ৰাকচাৰ চাব গ'লে জেনেৰেল OBC আৰু EWS সকলে 1,000 টকাকৈ আৰু SC ST সকলে 500 টকাকৈ দিব লাগিব। এপ্লাই মেথড চাব গ'লে এইটো টোটেলি অফলাইন যোগে এপ্লাই কৰিব লাগিব। ভট্টদেৱ ইউনিভাৰ্চিটি বাজালি পাঠশালা 781325 আছাম। এইটো এড্ৰেছত আপোনালোকে ডকুমেণ্টছখিনি আৰু প্ৰয়োজনীয় নথিপত্ৰখিনি পঠিয়াই দিব লাগিব। ইম্পৰ্টেণ্ট ডেটছকেইটা চাব গ'লে 25 তাৰিখ 3 মাহ 2026 পৰা ষ্টাৰ্টিং হৈছে আৰু অন্তিম ডেট হৈছে 15 তাৰিখ 4 মাহ 2026।